আজি মই 5.3 4 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ তোমালোকক। ভালদৰে লক্ষ্য কৰিবা, অংকটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এনেকৈ ইম্পৰ্টেণ্ট অংকৰ সমাধান যদি পাব বিচাৰা তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা নিশ্চয়। 9, 17, 25 এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব? তাৰমানে ইয়াত যিমানটা পদ থাকিব এই আটাইকেইটা পদ যোগ কৰিলে তাৰ যোগফল কিমান হ'বগৈ? 636 হ'ব। মই অংকটো তোমালোকক সমাধান কৰি দি আছোঁ, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। অংকটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ চব প্ৰশ্নটো মই ইয়াত লিখি দিছোঁ। প্ৰথমতে এই সমান্তৰ প্ৰগতিত আমি যিটো প্ৰিপাৰেশ্যন প্ৰস্তুতি লওঁ, আমি প্ৰথমতে লিখি লওঁ এ কিমান হ'ব? 9। আৰম্ভণিৰ পদটো ইয়াত কিমান আছে? 9 আছে। তোমালোকে নিশ্চয় জানা সাধাৰণ অন্তৰ লাগে। সাধাৰণ অন্তৰটো কেনেকৈ উলিওৱা হয়? দ্বিতীয় পদ তাৰমানে পৰৱৰ্তী পদ ইয়াত কি আছে? 17 আছে। 17ৰ পৰা পূৰ্বৱৰ্তী পদটো বাদ দি দিলে, বিয়োগ কৰি দিলে আমি সাধাৰণ অন্তৰ পাই যাম। 17ৰ পৰা 9 গ'লে কিমান লাগিব? 8 নিশ্চয়। এনেকৈ গৈ গৈ তাৰমানে ইয়াত কিমানটা পদৰ যোগফল তোমাক বিচাৰিছে, কিমানটা পদ, তাৰমানে আমি n ইকুৱেল হোৱাট এইটোৱে বিচাৰিছে প্ৰশ্নত। আৰু আটাইকেইটা পদৰ যোগফল কিমান দি আছে? ইয়াত যোগফলটো দি আছে 636। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে যোগফলৰ সূত্ৰটো শিকিছা বা জানা। তোমালোকে এতিয়া যোগফলৰ সূত্ৰটো লিখিবা। যোগফলৰ সূত্ৰটো লিখিবা তোমালোকে ইয়াত 636টো শেষৰ পালে লিখিলেই হ'ব। যোগফলৰ সূত্ৰটো তোমালোকে এনেকৈ লিখাম n/2 2a প্লাছ n-1 হোল ইনটু d ইজিকেল টু sn ইমপ্লাইজ চিন ব্যৱহাৰ কৰিবা প্ৰতিটো লাইনত। ইয়াত n নাই, n খালী থাকিব। এৰ জেগাত এতিয়া কি বহিব চোৱা, এৰ জেগাত 9 বহিব। ইয়াত 9 তোমালোকে লিখি লোৱা। ইয়াত ডটে পূৰণ বুজাইছে। n নাই। ইয়াৰ পিছত ইয়াত মই ডিটো দিয়া নাই, পাহৰি গৈছোঁ। ডিটো দি আছোঁ মই। ইয়াত ডি বহুৱাব লাগিব। ডিৰ মান আমি কিমান পাইছোঁ? ডিৰ মান পাইছোঁ 8। ইয়াত 8টো বহুৱাই দিছোঁ। ঠিক আছে। sn ইয়াত কিমান আছে? 636। ইয়াত 636টো বহুৱাই দিছোঁ। এনেকৈ তোমালোকে চাই মানখিনি বহুৱাই দিবা প্ৰথমতে। ইয়াৰ পিছত কি আছে চোৱা, nটো 2টো মই ইয়াত তলত নিলিখোঁ। 2টো আমি ক্ৰছ পূৰণ কৰি দিম 636ৰ লগত। n লিখি 2 9 কিমান হ'ল? 2 9 কিমান হ'ল? 18। 8ৰে nক পূৰণ কৰিলে কি হ'ব? 8n। 8ৰ 1 গুণ 8। 8ৰ 1 গুণ 8। ব্ৰেকেট কমপ্লিট কৰিবা, সমান চিন দিবা। 636 এই যে 2 যিটো তোমালোকে দেখিছা নহয়, এইটো 636ৰ লগত গৈ পূৰণ হ'ব। ইয়াৰ পিছত আমি প্ৰক্ৰিয়াটো আগবঢ়াই গৈ থাকিম। চোৱা 18 আৰু ইয়াত কি আছে? -8 আছে। কি আছে? -8। তাৰমানে 18ৰ পৰা 8 গ'লে কিমান থাকিব? 10 প্লাছ ইয়াত কি থাকিব? 8n। পেকেট দিয়া, বাহিৰত কি আছে? nটো লিখি ল'বা। 2 6 গুণ 12, 2 2 3 গুণ 6 1 7, 0 6 গুণ 12। 636ৰ লগত 2 পূৰণ কৰিলে কিমান হয়? 1272। এতিয়া বাহিৰত থকা nটো ব্ৰেকেটৰ লগত নিশ্চয় পূৰণ হ'ব। nৰে আমি প্ৰথমতে 10ক পূৰণ কৰি লওঁ, কি হ'ব? 10n। nৰে 8nক পূৰণ কৰিলে কি হ'ব? 8n স্কুৱেৰ। n ইনটু n আৰু n পূৰণ কৰিলে কি হ'ব? n স্কুৱেৰ হ'ব। কি হ'ব? n স্কুৱেৰ ইজিকেল টু 1272। এইটো তাৰমানে ইয়াৰ ফৰ্ম যিটো আমি পাইছোঁ, এই ফৰ্মটো দ্বিঘাত আৰ্হিত গৈছে। কিহত গৈছে? দ্বিঘাত আৰ্হিত। গতিকে n স্কুৱেৰটো মই আগত লিখি দিছোঁ, প্লাছ 10n প্লাছ 1272 দুইফালে আহিলে কি হ'ব? -1272 ইকুৱেল টু 0। ঠিক আছে। ইয়াত চোৱা, আমি ইয়াক লঘিষ্ঠ আকাৰত নিব পাৰোঁ। যদি আমি এই আটাইকেইটাক 2ৰে ভাগ কৰোঁ, 2 8ত কেইবাৰ যাব? 4 বাৰ। 2 10ত কেইবাৰ যাব? 5 বাৰ। 2 12 যাব, 1272ৰ আধা কিমান হ'ব? 2 12ত কিমান গ'ল? 6 বাৰ গ'ল। 7ত গ'ল 3 বাৰ। ইয়াত থাকিব 1 বাৰত কেইবাৰ গ'ল? 6 বাৰ। 636 ইকুৱেল টু 0। এতিয়া ইয়াক আমি
মধ্যপদ বিশ্লেষণ যিটো কয় মিডিল টাৰ্ম ফেক্টৰ এইটো উৎপাদীকৰণ পদ্ধতিৰে ইয়াক আমি সমাধান কৰিম। তোমালোকে নিশ্চয় দ্বিঘাত সমীকৰণৰ সমাধান কৰিছা। দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ পদ্ধতি যিটো ইউজ কৰা তোমালোকে ইয়াত ইউজ কৰিব পাৰা, ব্যৱহাৰ কৰিব পাৰা। প্ৰথমতে 4 আৰু 636 এই দুটা নাম্বাৰ পূৰণ কৰি দিছোঁ। ইয়াতে চোৱা কাষৰ নাম্বাৰ দুটা পূৰণ কৰি 4 × 24 4, 4 × 3 = 12, 12 আৰু 2 = 14, 4, 4 × 24 আৰু কিমান হ'ল 25 হ'ল। 2544 এতিয়া ইয়াৰ ফেক্টৰাইজিং কৰিম আমি। 2 যাব একবাৰ, 5 যাব দুবাৰ, 2 × 2 = 4 থাকিব, 1 14 কেইবাৰ যাব 7 বাৰ, 2 4 কেইবাৰ যাব দুবাৰ। ঠিক আছে, আকৌ 2ৰে ভাগ কৰা, 2 12 6 বাৰ, 7 3 বাৰ, 12 কেইবাৰ যাব 6 বাৰ, 2 6 যাব 3 বাৰ, 3 যাব এবাৰ, 16 যাব কেইবাৰ 8 বাৰ, 2 3 যাব এবাৰ, 11 যাব কেইবাৰ 5 বাৰ, 18 যাব কেইবাৰ 9 বাৰ। এতিয়া এই সংখ্যা যিটো পাইছোঁ এইটো যুগ্ম নহয়, গতিকে 2ৰে আৰু বিভাজ্য নহয়। গতিকে আমি এতিয়া 3ৰে ট্ৰাই কৰিব লাগিব। 3 15 যাব 5 বাৰ, 9 যাব কেইবাৰ 3 বাৰ। ঠিক আছে, এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াত বাহিৰত যিকেইটা সংখ্যা ওলাই আছে ইয়াতেকেইটা আমি পূৰণ কৰি লওঁ। 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 3 16 48 কিমান হ'ল পূৰণ 53। এই দুটা পূৰণ কৰিলে আমি কিমান পাম 2544 পাই যাম। আকৌ আমাৰ মিডিলত চোৱা তোমালোকে মিডিলত কিমান আছে 5n আছে। 5nক আমি এনেদৰে লিখোঁ 53 - 48। মই চোৱা ইয়াত লিখি দি আছোঁ তোমালোকক। এই 5ৰ সলনি আমি কি লিখিম 53 - 48, যাতে আমাৰ মূলটো জেগাত থাকে। মানে 53 পৰা 48 গ'লে কিমান থাকিব 5, ইয়াৰ পিছত কি আহিব n, ইয়াত n লিখা মাইনাছ দি 636 = 0। 4n² প্লাছ 53 দিয়ে nক পূৰণ কৰিলে কি হ'ব 53n প্লাছে মাইনাছে -48n - 636 = 0। এতিয়া চোৱা ইয়াত কমন কি আহে, ইয়াত কমন একো নাই, মানে কি আছে দুইটাতে কি আছে n আছে, তাৰমানে ইয়াত n² আৰু ইয়াত কি আছে n আছে। কমন লওঁতে সদায় তোমালোকে নিম্ন কাটৰ যিটো সৰুটো এইটো আহিব কমন, n আহিব ইয়াত থাকিব 4n আৰু ইয়াত থাকিব কেৱল 53। ইয়াত চোৱা তোমালোকে ইয়াৰ পৰা কি কমন ল'বা, মই ইয়াত দেখুৱাই দিছোঁ কি কমন ল'ব লাগে। আমি জানো কি 12 × 4 × 48, 12 × 4 × 48 আৰু 12 × 53 গুণ হয়তো হ'ব কি 636। ইয়াত 12টো আমি কমন লৈ ল'ম 12। ঠিক আছে, ইয়াত থাকিব কি 4n মাইনাছে কি হ'ব প্লাছ 53 = 0। এতিয়া এই n আৰু এই -12 এইটো n, এই n আৰু এই -12 মিলি এটা উৎপাদক হ'ব আৰু 4n + 53 দুটাৰ পৰা এটা উৎপাদকত আহিব = 0। এইখিনি আমি দ্বিঘাত সমীকৰণ যেনেকৈ সমাধান কৰোঁ ঠিক তেনেকৈ লিখিব লাগিব। n - 12 = 0 বা 4n + 53 = 0। -12 ইফালে আহিলে কি হ'ব প্লাছ 53 ইফালে আহিলে কি হ'ব -53। -53 4টো পূৰণ হৈ আছে, ইয়াত তলত আহিব। এতিয়া এই যিটো মান ওলাইছে n = -53/4 এইটো পদৰ সংখ্যা হ'ব নোৱাৰে, গতিকে ই গ্ৰহণযোগ্য নহয়। গ্ৰহণযোগ্য নহয়। তাৰমানে আমাৰ পদৰ সংখ্যা কিমান ওলাইছে, এই সমান্তৰ প্ৰগতিটোত 12 পদৰ সংখ্যা ওলাইছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ট্ৰাই কৰিবা, নিশ্চয় পাৰিবা। অলপ দীঘলীয়া হ'লেও মানে ইয়াৰ প্ৰচেছ যিখিনি আছে মই ভাঙি পাতি দিছোঁ তোমালোকক, 2 এবাৰ চালে তোমালোকে নিশ্চয় পাৰিবা, উপকৃত হ'বা। ঠিক আছে।